যৌন প্ৰজননৰ কাক বোলে যৌন প্ৰজননৰ সুবিধা অসুবিধাবোৰ আমি অলৰেডি আলোচনা কৰিলোঁ। এতিয়া যেতিয়া আলোচনা কৰি যাতে আমি কেৰেক্টাৰত পাইছিলোঁ যে কি যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি হয়, জটিল হয় আৰু দীঘলীয়া হয়। এতিয়া যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি কৰিছে তোমাৰ, যদি তাৰ যৌন প্ৰজননটো সম্পূৰ্ণ হ'বলৈ কি পৰিঘটনা লাগে বা কি ষ্টেপত ঘটে তাক আমি কি কৰিম আজি আলোচনা কৰিম। এতিয়া যৌন প্ৰজননৰ পৰিঘটনা বা ইভেণ্টছ অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। যৌন প্ৰজননৰ পৰিঘটনাসমূহ কি কৰিছে, মেইনলি তিনিটা ভাগত কি কৰিছে, ভাগ কৰিছে। প্ৰাক নিষেচন পৰিঘটনা বা প্ৰি ফাৰ্টিলাইজেশ্যন ইভেণ্টছ, নিষেচন বা ফাৰ্টিলাইজেশ্যন, নিষেচনোত্তৰ বা পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টছ। এতিয়া চোৱা প্ৰাক নিষেচন পৰিঘটনা। এতিয়া প্ৰাক নিষেচনৰ আগতে কওঁ যে কি যৌন প্ৰজননৰ প্ৰথমতে কি হ'ব তোমাৰ মেল আৰু ফিমেল দুটা কি হ'ব, লগ লাগি কি কৰিব তোমাৰ জাইগোটৰ সৃষ্টি কৰিব। এতিয়া যেতিয়া মেল আৰু ফিমেল দুটা লগ লাগে তাক কি বুলি কয়, নিষেচন বুলি কোৱা যায়। এতিয়া লগ লাগিবৰ কাৰণে আগতে কি হ'ব লাগিব তোমাৰ জননকোষ দুটা মেল বা ফিমেল জননকোষ দুটা কি হ'ব লাগিব, সৃষ্টি হ'ব লাগিব। বেলেগ বেলেগ দেহত হ'ব বা ফিমেল দেহত হ'ব আৰু এটা কি হ'ব মেল দেহত হ'ব। এতিয়া ক'ত গঠন হয় বা কেনেকৈ কি হয়, মানে নিষেচনৰ আগত যিখিনি ঘটনা ঘটে তাক কি বুলি কয় তোমাৰ প্ৰাক নিষেচন পৰিঘটনা বুলি কোৱা যায়। অৰ্থাৎ কি যৌন প্ৰজননৰ নিষেচনৰ আগত হোৱা পৰিঘটনাসমূহ প্ৰাক নিষেচন পৰিঘটনা বুলি কোৱা হয়। আৰু এই জননকোষৰ গঠন আৰু জননকোষৰ স্থানান্তৰণ এই দুটা স্তৰৰ দ্বাৰা গঠিত হৈছে। অৰ্থাৎ কি নিষেচনৰ হোৱাৰ আগতে যিখিনি ঘটনা ঘটে তাক কি ক'ব তোমাৰ প্ৰাক নিষেচন পৰিঘটনা বুলি ক'ব। আৰু এইটো কিৰে গঠিত হ'ব তোমাৰ, প্ৰথম কি হ'ব জননকোষ দুটা সৃষ্টি হ'ব, নেক্সট কি হ'ব জননকোষ দুটা কি হ'ব স্থানান্তৰণ হ'ব। এতিয়া চোৱা জননকোষৰ গঠন। জননকোষৰ গঠনত চোৱা তোমাৰ জননকোষ গঠন ক'ত হ'ব, এটা হ'ব তোমাৰ পুৰুষ দেহত, আনটো কি হ'ব তোমাৰ মাতৃ দেহত কি হ'ব তোমাৰ জননকোষৰ গঠন হ'ব। এতিয়া জননকোষৰ গঠন কিছুমান জীৱ যে সিহঁতৰ ক্ৰম'জম কি থাকে, হেপ্লইড বা এগুণযুক্ত থাকে অৰ্থাৎ এনযুক্ত, আৰু কিছুমান কি আছে তোমাৰ টুৱাইচ এনযুক্ত বা দ্বিগুণযুক্ত বা ডিপ্লইড ক্ৰম'জম নাম্বাৰ। যিবিলাকৰ তোমাৰ এগুণযুক্ত ক্ৰম'জম থাকে, এন সংখ্যক ক্ৰম'জম থাকে, সেইবোৰ জীৱৰ ক্ষেত্ৰত কি হয় তোমাৰ মিঅ'ছিছ চেল ডিভিজন নঘটে। তাৰ সলনি কোনটো হয় তোমাৰ মাইট'ছিছ চেল ডিভিজনে ঘটে। মাইট'ছিছ চেল ডিভিজন ঘটি কি হ'ব গেমেট চেলৰ সৃষ্টি কৰিব। আনহাতে যিবোৰ তোমাৰ দ্বিগুণ বা ডিপ্লইড ক্ৰম'জম থাকে সেই বা টুৱাইচ এনযুক্ত ক্ৰম'জম থাকে, সেইবোৰ জীৱৰ দেহত কি হ'ব তোমাৰ সিহঁতৰ যিবোৰ মাতৃ জননকোষ থাকে, মাতৃ জননকোষবোৰত কি হ'ব তোমাৰ মিঅ'ছিছ চেল ডিভিজন হ'ব। মিঅ'ছিছ চেল ডিভিজন হৈ কি কৰিব তোমাৰ গেমেটৰ কি কৰিব, হেপ্লইড ক্ৰম'জম সংখ্যাৰ গেমেটৰ কি কৰিব সৃষ্টি কৰিব। নেক্সট চোৱা জননকোষ দুটা সৃষ্টি হ'ল। জননকোষ দুটা সৃষ্টি হোৱাৰ পিছত কি হ'ব লাগিব, জননকোষ দুটা কি হ'ব স্থানান্তৰণ হ'ব লাগিব। অৰ্থাৎ কি আমি জানোৱে যে কি হ'ব তোমাৰ যৌন প্ৰজনন পুং দেহত তোমাৰ কি হ'ব পুং জননকোষ, স্ত্ৰী দেহত কি হ'ব স্ত্ৰী জননকোষ সৃষ্টি হ'ব। এতিয়া বেলেগ বেলেগ দেহত সৃষ্টি হোৱাৰ ফলত সিহঁতৰ প্ৰজনন হ'ব পাৰিব জানো, নোৱাৰে। অৰ্থাৎ সিহঁতে কি হ'ব লাগিব জননকোষ দুটা কি হ'ব লাগিব তোমাৰ ওচৰা ওচৰি আহিব লাগিব। এতিয়া ওচৰা ওচৰি কেনেকৈ আহিব, বিশেষকৈ কি হয় যিবোৰ তোমাৰ ফিমেল বা এগ থাকে, এগবোৰ তোমাৰ কি হয় অচলনযুক্ত হয়, অৰ্থাৎ সেইবোৰ তোমাৰ কি হয় নন মটাৰ বা লৰচৰ কৰিব নোৱাৰে। কিন্তু যিবোৰ তোমাৰ পুং জননকোষ থাকে, পুং জননকোষবোৰে কি কৰিব তোমাৰ চলাচল কৰিব পাৰে। অৰ্থাৎ সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ কি কৰিব যাব পাৰে। আৰু যোৱাত কি কৰিব কেতিয়াবা কি হয় তোমাৰ কিছুমান বাহক বা কিছুমান ভেক্টৰ থাকে, সেইবোৰকে তোমাৰ কি কৰিব সিহঁতে বস্তু এটা পুং জননকোষটোক কি কৰিব তোমাৰ স্ত্ৰী জননকোষৰ ওচৰলৈ লৈ অহাত কি কৰিব সহায় কৰিব। যেনে বাহকীয় বতাহ হ'ব পাৰে, বতাহৰ দ্বাৰা তোমাৰ পুং জননটো উৰি আহি তোমাৰ কি হ'ব পাৰে স্ত্ৰী জননকোষত পৰিব পাৰে, বা পানীৰ দ্বাৰা পাৰে, বা তোমাৰ কিছুমান জীৱৰ দ্বাৰাই তোমাৰ কি কৰিব পাৰে এইবোৰ ট্ৰান্সফাৰ কৰাত কি কৰিব পাৰে সহায় কৰিব পাৰে। নেক্সট চোৱা যেতিয়া তোমাৰ কি হ'ব জননকোষ দুটা সৃষ্টি হ'ল, সৃষ্টি হোৱাৰ পিছত কি হ'ব জননকোষ দুটা কি হ'ব তোমাৰ বিশেষকৈ পুং জননকোষটো আহি কি কৰিব হ'ব তোমাৰ স্ত্ৰী জননকোষৰ ওচৰত পাব বা স্ত্ৰী জননকোষৰ কাষ পাব।
যেতিয়া স্ত্ৰী জনন কোষটোৰ আৰু পুং জনন কোষ দুটা ওচৰা-ওচৰি থাকিব, সেই দুটাৰ কি হ'ব নেক্সট লগ লাগিব। লগ লাগি কি হ'ব, দুটা কোষ তোমাৰ কি হ'বগৈ এটা কোষলৈ কি হ'ব তোমাৰ ৰূপান্তৰিত হ'ব, বা তোমাৰ কি হ'ব পুং জনন কোষৰ যিখিনি তোমাৰ ক্ৰম'জম থাকে ক্ৰম'জমখিনি কি হ'ব তোমাৰ স্ত্ৰী জনন কোষৰ ভিতৰত কি হ'ব সোমাই যাব। অৰ্থাৎ কি জনন কোষৰ মিলনকে আমি কি বুলি ক'ম নিষেচন বুলি ক'ম। অৰ্থাৎ দুটা তোমাৰ কি হ'ব লগ লাগি ফিউচন হৈ তোমাৰ কি হ'ব বা ফাৰ্টিলাইজেশ্যন হ'ব। কিন্তু এটা কথা মনত ৰাখিবা যে কি কিছুমান জীৱৰ ক্ষেত্ৰতহে তোমাৰ ফাৰ্টিলাইজেশ্যন হয়, মানে বেছিভাগ 99% জীৱৰ ক্ষেত্ৰত কি হয় তোমাৰ ফাৰ্টিলাইজেশ্যন হয়। তাৰ মেল আৰু ফিমেল চেল দুটা কি হয় লগ লগাৰ পিছত কি হয় ফাৰ্টিলাইজেশ্যন হয় আৰু যৌন প্ৰজনন সিহঁতে কি কৰে সম্পন্ন কৰে। কিন্তু কিছুমান এনেকুৱা জীৱ আছে য'ত তোমাৰ যৌন প্ৰজনন হয়, কিন্তু তোমাৰ কি নহয় তোমাৰ মেল আৰু ফিমেল গেমেট দুটা কি নহয় লগ নালাগে। যেনে তোমাৰ কি হয় মৌমাখিৰ ক্ষেত্ৰত, মৌমাখি তোমালোকৰ ৰাণী থাকে, কৰ্মী থাকে, মানে পুৰুষ মৌমাখি থাকে। ঠিক তেনেকুৱা ক্ষেত্ৰত কি হয় তোমাৰ বিশেষকৈ মাইকী বা ৰাণীটোৰ ক্ষেত্ৰত তোমাৰ কি হয় ফাৰ্টিলাইজেশ্যন হয়। আনহাতে ৰাণীৰ বাহিৰে যিখিনি তোমাৰ থাকে কৰ্মী থাকে, কৰ্মী মৌমাখি থাকে, সিহঁতৰ ক্ষেত্ৰত কি নহয় ফাৰ্টিলাইজেশ্যন নহয়। যেতিয়া তোমাৰ কি হ'ব যিবোৰ যৌন প্ৰজনন কি হ'ব ফাৰ্টিলাইজেশ্যনৰ অবিহনে বা নিষেচনৰ অবিহনে কি হ'ব তোমাৰ যোজন কোষৰ কি হ'ব সৃষ্টি হ'ব, তেতিয়া তেনেধৰণৰ নিষেচন প্ৰক্ৰিয়াক কি বুলি কয় অনিষেচিত জনন বা পাৰ্থেনোজেনেচিছ বুলি কোৱা যায়। বুজি পাইছা? অৰ্থাৎ পাৰ্থেনোজেনেচিছ কি যিবিলাকত তোমাৰ কি নহয় যোজন কোষ সৃষ্টি হ'ব কিন্তু কি নহয় তোমাৰ নিষেচন নহয়, তেতিয়া তাক কি বুলি ক'ব পাৰ্থেনোজেনেচিছ বুলি কোৱা যাব। এতিয়া আহিল দুটা শব্দ অন্তঃনিষেচন আৰু বহিঃনিষেচন। শব্দ দুটা ভালকৈ মনত ৰাখিবা কাৰণ ইহঁতে ডিফাৰেঞ্চ লিখা আহে। অন্তঃনিষেচন আৰু বহিঃনিষেচন কি ইণ্টাৰ ফাৰ্টিলাইজেশ্যন বা এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন আৰু ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন। অন্তঃনিষেচন মানে কি যেতিয়া তোমাৰ কি হ'ব মেল ফিমেল গেমেট দুটা লগ লাগে, কিন্তু যিবোৰ নিষেচনত কি হ'ব স্ত্ৰী দেহৰ ভিতৰত তোমাৰ কি থাকিব একটো থাকিব আৰু মেল গেমেটবোৰ তোমাৰ কি হ'ব স্ত্ৰী দেহৰ ভিতৰত সোমাই যাব। স্ত্ৰী দেহৰ ভিতৰত সোমাই যায়, দেহৰ ভিতৰতেই তোমাৰ কি হ'ব ফাৰ্টিলাইজেশ্যন প্ৰক্ৰিয়া কি হ'ব সম্পন্ন হ'ব, তেতিয়া তাক কি ক'ব ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন বা অন্তঃনিষেচন বুলি কোৱা যাব। আনহাতে বহিঃনিষেচন কি বহিঃনিষেচন মানে হৈছে যেতিয়া তোমাৰ ফাৰ্টিলাইজেশ্যন প্ৰক্ৰিয়া হ'ব কিন্তু যিটো এগ থাকে ডিম্বটো থাকে, ডিম্বটো তোমাৰ কি নহয় যেতিয়া দেহৰ ভিতৰৰ পৰা তোমাৰ স্ত্ৰী দেহৰ ভিতৰত তোমাৰ সেইটো কি নহয় নিষেচিত নহয়, স্ত্ৰী দেহৰ বাহিৰত ওলাই আহে কণীটো। যেতিয়া ডিম্বটো তোমাৰ বাহিৰত ওলাই আহিব, বাহিৰত আহি তোমাৰ কি হ'ব পৰিৱেশত কি হ'ব তোমাৰ মেল গেমেটৰ লগত কি হ'ব লগ লাগিব, তেতিয়া তাক কি ক'ব বহিঃনিষেচন বা এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন বুলি কোৱা যাব। মই এটা উদাহৰণ দি বুজাই দিওঁ। বিশেষকৈ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন ক'ত হয় কণীত হয়, মাছত হয়। মাছৰ ক্ষেত্ৰত কি হয় মাছটো যেতিয়া যিটো ফিমেল মাছ থাকে মাছটোৰ ভিতৰত তোমাৰ কি নহয় পুং জনন কোষবোৰ সোমাই নাযায়, সিহঁতে কি হ'ব মাছটোৱে কণী পাৰিব। পানীত কণী পাৰিলে কণী পৰাৰ পিছত যেতিয়া পানীত যেনে কণী থাকিব, কণী তোমাৰ পাৰাৰ পিছত তোমাৰ কি হ'ব সেইখিনি তাৰপিছত মতাৰ পৰা যিখিনি তোমাৰ পুং জনন কোষ আহিব, পুং জনন কোষখিনি কি হ'ব তোমাৰ ডিম্বৰ লগত কি হ'ব পানীত মিক্স হ'ব। মাছটোৰ ভিতৰত তোমাৰ কি নহয় ফাৰ্টিলাইজেশ্যন নহয়, মাছটোৰ বাহিৰত তোমাৰ কি হ'ব পানীত যেতিয়া এটা ফাৰ্টিলাইজেশ্যন হ'ব তেতিয়া তাক কি ক'ব তোমাৰ বহিঃনিষেচন বুলি কোৱা যাব। অৰ্থাৎ মাছৰ ক্ষেত্ৰত হয়। কিন্তু মাছৰ বাহিৰে তোমাৰ চৰাই হওক বা যিবোৰ সৰীসৃপ হওক বা স্তন্যপায়ীৰ ক্ষেত্ৰত আটাইবোৰৰ ক্ষেত্ৰত কি হ'ব তোমাৰ যিটো ডিম্ব থাকে ডিম্বটো ফাৰ্টিলাইজ ক'ত হ'ব তোমাৰ স্ত্ৰী দেহটোৰ ভিতৰতেই কি হ'ব সিহঁতে ফাৰ্টিলাইজেশ্যন হ'ব, তেতিয়া তাক কি ক'ব ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন বা অন্তঃনিষেচন বুলি কোৱা যাব। এতিয়া চোৱা আমি তিনিটা পালোঁ পাক নিষেচন অৰ্থাৎ নিষেচনৰ আগৰ মুহূৰ্ত নিষেচন অৰ্থাৎ নিষেচনৰ পিছত তোমাৰ কি হ'ল যোজন কোষটো সৃষ্টি হ'ল। যোজন কোষটো সৃষ্টি হোৱাৰ পিছত কি ঘটিব যোজন কোষটো এটা জীৱ জানো, জীৱ নহয়। তাৰপিছত কি হ'ব তোমাৰ আকৌ বেলেগ এটা কি হ'ব তোমাৰ সৃষ্টি হ'ব। এতিয়া মানুহৰ ক্ষেত্ৰতেই মানুহৰ ক্ষেত্ৰত যেতিয়া তোমাৰ মেল আৰু ফিমেল দুটা লগ লাগে এটা যোজন কোষ অকল এটা চেল হৈ থাকে,
সুখ হৈ থাকে কিন্তু তেনেকৈ জন্ম পায় জানো তেনেকৈ জন্ম নাপায় আকৌ সেইটো তোমাৰ কিয় বাৰ বাৰ বিভাজিত হৈ কি হ'ব এটা সম্পূৰ্ণ মানুহ কিছুমান হাত হ'ব ভৰি হ'ব চকু হ'ব মুখ হ'ব এনেকৈ কি হ'ব বিভিন্ন অংগৰ কি হ'ব সৃষ্টি হ'ব অৰ্থাৎ নিষেচনৰ পাছত যিখিনি ঘটে তাক কি বুলি কয় নিষেচনোত্তৰ পৰিঘটনা বুলি কোৱা যায় অৰ্থাৎ কি নিষেচনৰ পাছত যোজন কোষ সৃষ্টি হোৱাৰ পাছৰ ঘটনাসমূহকে কি কয় নিষেচনোত্তৰ পৰিঘটনা বুলি কোৱা যায় এতিয়া নিষেচনোত্তৰ পৰিঘটনা কি ষ্টেপৰ দ্বাৰা হয় প্ৰথম কি হ'ব যোজন ৰেণুৰ গঠন অৰ্থাৎ ফৰ্মেশ্যন অফ জাইগট অৰ্থাৎ কি যোজন কোষৰ পৰৱৰ্তী বিকাশ জীৱন চক্ৰ প্ৰকাৰভেদে বা বাসস্থান অনুযায়ী ভিন্ন আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰশীল হৈছে তাৰপিছত খেলাৰ ভিতৰতে যোজন কোষে শুকাই নাযাবলৈ চাৰিওফালে এখন কি কৰে ডাঠ বেৰ গঠন কৰিও লয় অৰ্থাৎ যোজন কোষটোৰ ক্ষেত্ৰত কি হ'ব তোমাৰ কিছুমানে ডাঠ বেৰ লয় বা এতিয়া আমাৰ কণীৰ ক্ষেত্ৰত তোমালোকে দেখিছোঁ ওপৰত তোমাৰ ডাঠ এখন আৱৰণ থাকে অৰ্থাৎ সিহঁতে কিছুমানৰ কি হয় বেয়া নহ'বৰ কাৰণে সেই কি হয় তোমাৰ আৱৰণ আদিৰ কি হয় সৃষ্টি হয় নেক্সট চোৱা যোজন কোষটোৰ সৃষ্টি হ'ল যোজন কোষৰ পিছত কি হ'ব তোমাৰ ভ্ৰূণ গঠন প্ৰক্ৰিয়া বা এম্ব্ৰায়জেনেচিছ প্ৰক্ৰিয়া কি হ'ব ষ্টাৰ্ট হ'ব এতিয়া ভ্ৰূণ গঠন প্ৰক্ৰিয়া কি যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ হোৱা প্ৰক্ৰিয়াটোকে কি কয় ভ্ৰূণ গঠন প্ৰক্ৰিয়া বুলি কোৱা যায় ভ্ৰূণ শব্দটো আমি চবেই জানো এই হস্পিটেলবিলাকৰ তাতে হস্পিটেলবিলাকৰ দুৱাৰমুখত মাৰি থাকে মানে স্ত্ৰী সন্তান মানে কি স্ত্ৰী ভ্ৰূণ হত্যা কৰা অপৰাধ কিবা এনেকৈ লিখা থাকে নহয় কন্যা ভ্ৰূণ হত্যা কৰা অপৰাধ ঠিক তেনেকুৱা এইটো কি হয় ভ্ৰূণ হয় এতিয়া চোৱা এই প্ৰক্ৰিয়াত কি হ'ব তোমাৰ যোজন কোষৰ দৈহিক বিভাজনৰ দ্বাৰা অপত্য কোষৰ সৃষ্টি হয় আৰু পিছলৈ ইহঁতৰ পৃথকীকৰণ হয় ভ্ৰূণৰ পৃথকীকৰণ কোষৰ গোটেই একোটা নিৰ্দিষ্ট ৰূপত ৰূপান্তৰিত হৈ জীৱৰ কিছুমান বিশেষ কলা আৰু অংগ গঠন কৰে অৰ্থাৎ মই অলপতে কৈছোঁ কি যোজন কোষ যিটো সৃষ্টি হ'ল যোজন কোষ সৃষ্টি হোৱাৰ পিছত কি হ'ব ভ্ৰূণ গঠন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব ইয়াতে কি হ'ব তোমাৰ মিঅ'চিছ নহয় এবাৰ মাইট'চিছ হ'ব যোজন কোষটোৰ মাইট'চিছ হৈ তোমাৰ একাংশ কোষৰ সৃষ্টি কৰি উঠি কি কৰিব তোমাৰ সেই কোষবোৰে কি হ'ব তোমাৰ বিভাজিত হ'ব বা পৃথকীকৰণ কৰি সিহঁতৰ চেলবোৰে কি কৰিব বেলেগ বেলেগ অংগৰ কি কৰিব সৃষ্টি কৰিব তোমাৰ যদি মানুহৰ ক্ষেত্ৰত কি হয় তোমাৰ হাত ভৰি সৃষ্টি কৰে হাত সৃষ্টি কৰে কিছুমানে ভৰি কিছুমানে চকু কিছুমানে মুখ এনেকৈ কি কৰিব বেলেগ বেলেগ অংগৰ কি কৰিব সৃষ্টি কৰে একেদৰে উদ্ভিদৰ ক্ষেত্ৰতো সেই কিছুমানে তোমাৰ গছৰ পাতটো সৃষ্টি কৰিব কিছুমানে শিপা সৃষ্টি কৰিব বা ফলটোৰ ক্ষেত্ৰত কিছুমানে বাকলি সৃষ্টি কৰিব গুটিৰ সৃষ্টি কৰিব এনেকৈ কি হ'ব তোমাৰ বেলেগ বেলেগ অংগৰ কি কৰিব সৃষ্টি কৰিব নেক্সট হোৱা আৰু এটা শব্দ তোমালোকৰ আহি থাকে ডিম্বায়ুজ প্ৰাণী আৰু জৰায়ুজ প্ৰাণী কি হয় এইখিনি বিশেষকৈ জুলজিৰ ক্ষেত্ৰত থাকে কিন্তু এইটো চেপ্টাৰত থকাৰ কাৰণে কৈ দিছোঁ ডিম্বায়ুজ আৰু জৰায়ুজ কি কিছুমান জীৱৰ ক্ষেত্ৰত কি হয় তোমাৰ বিশেষকৈ সিহঁতৰ ডিম্বটো কি হয় তোমাৰ কণী পৰাৰ পিছত কি হ'ব উমনি ধৰাৰ পিছত কি হ'ব তাৰ পৰা এটা জীৱৰ কি হয় সৃষ্টি হয় যেনেকৈ আমাৰ কি হয় সৰীসৃপ মাছ তাৰ সৰীসৃপৰ ক্ষেত্ৰত হয় তাৰপিছত তোমাৰ কিবা চৰাইৰ ক্ষেত্ৰত কি হয় তোমাৰ কণীৰ পৰা কি হয় এটা জীৱৰ সৃষ্টি হয় অৰ্থাৎ কণীটোৰ ভিতৰতে কি হয় তোমাৰ পৰিৱেশত কি হ'ব তোমাৰ কণীটোৰ ভিতৰৰ পৰা কি হ'ব এটা জীৱ এটাৰ কি হ'ব সৃষ্টি হ'ব কিন্তু যিবোৰ তোমাৰ মেমেলছ থাকে বা স্তন্যপায়ী থাকে সিহঁতৰ ক্ষেত্ৰত কি হয় তোমাৰ বাহিৰত কণীটো নাপাৰে এতিয়া তোমাৰ বাঘৰ ক্ষেত্ৰত বা কুকুৰৰ ক্ষেত্ৰত সিহঁতে কণী পাৰে নেকি কণী নাপাৰে সিহঁতৰ কি হ'ব স্থিৰ দেহৰ ভিতৰত কি হ'ব জৰায়ু থাকে জৰায়ুৰ ভিতৰতে কি হ'ব জীৱ এটাৰ কি হ'ব সৃষ্টি হ'ব তাতে সিহঁতৰ কি হ'ব গঠন হ'ব সেইকাৰণে কি হ'ব যিবিলাকৰ ডিম্বৰ পৰা হয় তাক ডিম্বায়ুজ বা অভিপেৰাছ যিবিলাকৰ সন্তানটো কি হয় জৰায়ুৰ ভিতৰত ডেভেলপ হয় তেতিয়া তাক কি ক'ব জৰায়ুজ বা ভিভিপৰাছ জীৱ অ'কে থেংক ইউ আৰু নোৱাৰিলে সুধিবা